নমস্কাৰ গাঁও চহৰ জিলা খবৰ হৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা অলিম্পিকত পিভি সিন্ধুৰ অগ্ৰগতি এস্তোনিয়াৰ ছাত্ৰক পৰাস্ত কৰিলে পিভি সিন্ধুৱে 2-0 পোনপটীয়া সেটত পিভি সিন্ধুৱে কৰিছে জয়লাভ গ্ৰুপ পৰ্যায়ৰ খেলত পিভি সিন্ধুৰ জয়লাভ দুবাৰৰ অলিম্পিকৰ পদক বিজয়ী ছাত্লাৰ পিভি সিন্ধুৰ জয়লাভ অলিম্পিকত পিভি সিন্ধুৰ অগ্ৰগতি এস্তোনিয়া ছাত্ৰক পৰাস্ত কৰিছে পিভি সিন্ধুৱে 2-0 পোনপটীয়া সেটত পিভি সিন্ধুৱে কৰিছে জয়লাভ গ্ৰুপ পৰ্যায়ৰ খেলত পিভি সিন্ধুৰ জয়লাভ দুবাৰৰ অলিম্পিকৰ পদক বিজয়ী ছাত্লা পিভি সিন্ধু আৰু মাত্ৰ কেইটামান মুহূৰ্ত পেৰিছ অলিম্পিকত আজি বক্সিং ৰিঙত নামিব অসম কন্যা লাভলীনা বৰগোহাঁই ভাৰতীয় সময়মতে আজি বিয়লি 3:50 অনুষ্ঠিত হ'ব খেল টকিঅ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা আজি মুখামুখি হ'ব নৰৱেৰ সুনিভা হফষ্টেডৰ বিৰুদ্ধে প্ৰি কোৱাৰ্টাৰ ফাইনেলত মহিলাৰ 75 কেজি শাখাত 20 বছৰীয়া সুনিতা হফষ্টেডৰ বিৰুদ্ধে যুঁজত নামিব লাভলীনাই বিশ্ব চেম্পিয়ন লাভলীনাক লৈ আশাবাদী এতিয়া দেশবাসী টকিঅ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনাই বিগত বৰ্ষত আইবিএ মহিলা বিশ্ব চেম্পিয়ন হৈছিল আজি জয়লাভ কৰিলে কোৱাৰ্টাৰ ফাইনেলত লাভলীনাৰ দুবাৰৰ অলিম্পিকৰ পদক বিজয়ী চীনৰ লি কুইনৰ মুখামুখি হোৱাৰ সম্ভাৱনা আছে বিশ্ব শ্ৰেষ্ঠ ক্ৰীড়া মহাযুদ্ধত শ্ৰেষ্ঠতা আজুৰি অনাৰ বাবে দিনে নিশাই এতিয়া কঠোৰ অনুশীলনত ব্যস্ত লাভলীনা টকিঅ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা আইবিএ বিশ্ব মহিলা বক্সিং 2023ৰ চেম্পিয়ন মহিলা 75 কেজি শাখাত খেলিব আজি লাভলীনাই 2016 পৰা আন্তৰ্জাতিক পৰ্যায়ত বক্সিংত ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে লাভলীনাই 2017 চনত এছিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল 2018ত দিল্লীত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল লাভলীনাই অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথম গৰাকী মহিলা লাভলীনা 2020 চনত লাভলীনাক অৰ্জুন বঁটা প্ৰদান কৰা হৈছিল 2021 চনত মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটাৰ বক্সিংৰ শিতানত মনোনীত কৰা হৈছিল লাভলীনা জমজ বায়েক দুগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সিং খেলুৱৈ লাভলীনা বৰগোহাঁইৰ বাবে ভাৰতীয় জনতা যুৱ মৰ্চাৰ বৰপথাৰ দুৱৰণীৰ শিৱ মন্দিৰত আগবঢ়োৱা হৈছে পূজা অৰ্চনা আজি আৰু কেইটামান মুহূৰ্তৰ পিছতে ৰিঙত নামিব লাভলীনা বৰগোহাঁই আৰু তাৰ বাবে লাভলীনাৰ বিজয়ৰ বাবে এনেদৰে পূজা অৰ্চনা কৰিছে লাভলীনাৰ সফলতাৰ বাবে এনেদৰে পূজা অৰ্চনা কৰিছে বৰপথাৰৰ শিৱ মন্দিৰত অঞ্চলবাসীয়ে কৰিছে পূজা অৰ্চনা লাভলীনাই পদক আজুৰি আনিব বুলি আশাবাদী আৰু তাৰ বাবে সফলতাৰ কামনা কৰি এনেদৰে পূজা আগবঢ়াইছে বৰপথাৰৰ লোকসকলে গৃহগাঁৱত এনেদৰে অঞ্চলবাসীয়ে পূজা কৰা দেখিবলৈ পোৱা গৈছে আজি কিছু কেইটামান মুহূৰ্তৰ পিছতে আছে লাভলীনাৰ খেল ৰিঙত নামিব লাভলীনা আৰু তাৰ বাবে এনেদৰে সফলতা কামনা কৰি আগবঢ়াইছে পূজা পেৰিছ অলিম্পিকত আজি অসম কন্যা লাভলীনা বৰগোহাঁই অভিযান আৰম্ভ কৰিব ভাৰতীয় সময় অনুসৰি দিনৰ 3:50 খেলখন আৰম্ভ হ'ব লাভলীনাই পদক জয় কৰিব বুলি আশাবাদী অঞ্চলবাসীয়ে এনেদৰে পূজা অৰ্চনা কৰিছে সকলো অঞ্চলবাসীয়ে মিলি পূজা আগবঢ়াইছে যাতে লাভলীনাই জয়ী হয় পেৰিছ অলিম্পিকত আজি অসম কন্যা বক্সাৰ লাভলীনা বৰগোহাঁই অভিযান আৰম্ভ কৰিব ভাৰতীয় সময় অনুসৰি দিনৰ 3:50 খেলখন আৰম্ভ হ'ব লাভলীনাই নৰৱেৰ সুনিভা হফষ্টেডৰ বিৰুদ্ধে প্ৰি কোৱাৰ্টাৰ ফাইনেলত খেলিব আন এগৰাকী অলিম্পিক পদক বিজয়ী পিভি সিন্ধুৱে আজি অলিম্পিকত জয়েৰে অভিযান আৰম্ভ কৰিছে মহিলাৰ একক শাখাৰ গ্ৰুপ পৰ্যায়ৰ এখন খেলত পিভি সিন্ধুৱে এস্তোনিয়া ছাটলাৰ ক্ৰিষ্টিন কুবাক
2-0 পোনপটীয়া ছেটত পৰাস্ত কৰিছে আনহাতে পুৰুষৰ বেডমিণ্টনৰ একক শাখাৰ গ্ৰুপ পৰ্যায়ৰ খেলত লক্ষ্য চেনেল ইণ্ডোনেছিয়াৰ সাটলাৰৰ বিৰুদ্ধে খেলিছে ইপিনে ৰয়িঙৰ মেন ছিংগলছ কালছত ভাৰতীয় বলৰাজ পানৱাৰে সেমি ফাইনেল খেলিছে টেবুল টেনিছত মহিলাৰ একক শাখাত ভাৰতৰ শ্ৰীজা আকুলা ছিংগাপুৰৰ পেডলাৰৰ সন্মুখীন হৈছে খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ 2:30 পৰা আৰম্ভ হৈছে ভাৰতীয় আৰ্চাৰ দীপিকা কুমাৰীয়ে আজি ৰাউণ্ড অফ 32 এলিমিনেশ্যন পৰ্যায়ত এষ্টোনিয়া আৰ্চাৰৰ বিৰুদ্ধে খেলিব দীপিকা কুমাৰীৰ খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ 3:56 পৰা অনুষ্ঠিত হ'ব একেদৰে পুৰুষৰ বেডমিণ্টন একক শাখাত এইচ.এছ. প্ৰণয়ে ভিয়েটনামৰ সাটলাৰৰ বিৰুদ্ধে খেলিব খেলখন ভাৰতীয় সময় অনুসৰি নিশা 11 বজাত হ'ব আনহাতে ঘোঁৰাদৌৰ প্ৰতিযোগিতাত ভাৰতীয় অনুজ আগৰৱালাই ভাগ ল'ব খেলখন 1:30 বজাত আৰম্ভ হ'ব ভাৰতীয় পেডলাৰ মনিকা বাট্ৰাই প্ৰি কোৱাৰ্টাৰ ফাইনেল খেলিব নিশা 8:30 বজাত হ'বলগীয়া খেলখনৰ প্ৰতিপক্ষ এতিয়াও বিবেচিত হোৱা নাই আনহাতে পুৰুষৰ আৰ্চাৰীৰ ৰাউণ্ড অফ 32ত ভাৰতৰ তৰুণদীপ ৰায়ে গ্ৰেট ব্ৰিটেনৰ আৰ্চাৰৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব খেলখন নিশা 9:28 পৰা আৰম্ভ হ'ব পেৰিছ অলিম্পিকত আজি অসম কন্যা বক্সাৰ লাভলীনা বৰগোহাঁয়ে অভিযান আৰম্ভ কৰিব ভাৰতীয় সময় অনুসৰি আৰু কিছু সময়ৰ পিছতে 3:50 খেলখন আৰম্ভ হ'ব লাভলীনাই নৰৱেৰ সুনিভা হফষ্টেডৰ বিৰুদ্ধে প্ৰি কোৱাৰ্টাৰ ফাইনেলত খেলিব আন এগৰাকী অলিম্পিক পদক জয়ী পি.ভি. সিন্ধুৱে আজি অলিম্পিকত জয়েৰে অভিযান আৰম্ভ কৰিছে মহিলাৰ একক শাখাৰ গ্ৰুপ পৰ্যায়ৰ এখন খেলত পি.ভি. সিন্ধুৱে এষ্টোনিয়া সাটলাৰ ক্ৰিষ্টিন কুবাক 2-0 পোনপটীয়া ছেটত পৰাস্ত কৰিছে আনহাতে পুৰুষৰ বেডমিণ্টনৰ একক শাখাৰ গ্ৰুপ পৰ্যায়ৰ খেলত লক্ষ্য সেনে ইণ্ডোনেছিয়াৰ সাটলাৰৰ বিৰুদ্ধে খেলিছে ইপিনে ৰয়িঙৰ মেন ছিংগলছ কালছত ভাৰতৰ বলৰাজ পানৱাৰে সেমি ফাইনেলত খেলিছে টেবুল টেনিছৰ মহিলাৰ একক শাখাত ভাৰতৰ শ্ৰীজা আকুলা ছিংগাপুৰৰ পেডলাৰৰ সন্মুখীন হৈছে আৰু কিছু সময় পিছতে ৰিঙত নামিব লাভলীনা আৰু তাৰ বাবে এতিয়া সকলোৱে আশাবাদী সকলোৱে আশা কৰিছে লাভলীনাৰ জয় হ'ব তাৰ বাবে পূজা অৰ্চনা কৰাও দেখিবলৈ পোৱা গৈছে এতিয়া উৎসাহিত হৈ পৰিছে অঞ্চলবাসীও আজি সকলোৱে অধীৰ অপেক্ষা কৰিছে সেই মুহূৰ্তলৈ আমি পোনপটীয়াকৈ সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক নীলোৎপলৰ সৈতে নীলোৎপল আপোনাৰ ওচৰলৈ আহিছোঁ নিশ্চয় প্ৰিয়ংকা লাভলীনাৰ আজি যিহেতু আজি প্ৰি কোৱাৰ্টাৰ লাভলীনাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব লাভলীনাৰ খেল চাবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে যি গৃহ চহৰ বৰপথাৰবাসী ৰাইজে আৰু মই দেখুৱাইছোঁ এয়া হৈছে যি বৰপথাৰৰ যি পূজা মণ্ডপ যি পূজা মণ্ডপত বৰ্তমান দেখিবলৈ পোৱা গৈছে যে ইয়াত সমূহীয়াকৈ খেল চোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু আমাৰ লগত বৰপথাৰৰ বহু দল সংগঠনৰ প্ৰতিনিধিবৰ্গ আছে আমাৰ লগত জাতীয় পৰিষদৰ ৰাজু ফুকন ডাঙৰীয়া আছে দাদা আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম অৱশেষত সেইখন সমাগত কিছু সময়ৰ পিছতে খেল আৰম্ভ হ'ব আৰু আজি বৰপথাৰ সকলোৰে যে একেলগে খেল উপভোগ কৰিব আৰু সকলোৰে আশা লাভলীনাই আজি প্ৰি কোৱাৰ্টাৰ জিকিব আৰু জিকি গৈ থাকিব লাভলীনাই কোন আনিব নহয় চবৰে আশা একচুৱেলি আমি বৰপথাৰবাসীৰ লগতে সমগ্ৰ ধনশিৰি সমগ্ৰ অসম সমগ্ৰ ভাৰতবৰ্ষই আশা কৰিছে আজিৰ তাৰিখত মানে লাভলীনাই খেল জিকিব আৰু পেৰিছ মানে অলিম্পিকৰ পৰা তেখেতে গ'ল্ড কঢ়িয়াই আনিবলৈ কাৰণে সক্ষম হ'ব আৰু এইখনেই বৰপথাৰ এইখনেই ধনশিৰি য'ত নেকি লাভলীনাৰ জন্ম হৈছে ইয়াত মানে খেল চাবৰ কাৰণে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত কোনো ৰাজনৈতিক প্ৰভাৱ নাথাকে ইয়াত বিভিন্ন দল ইয়াত মানে সদৌ অসম ছাত্ৰ সন্থা আছে বিভিন্ন দল সংগঠন আছে ৰাজনৈতিক দল আছে অৰাজনৈতিক কিছু সংগঠন আছে ব্যৱসায়ী সন্থা আছে আমি একেলগে যাত্ৰা কৰিব বিচাৰোঁ এইবিলাক বিষয়ত ৰাজনৈতিক ক্ষেত্ৰখন বেলেগ আৰু অৰাজনৈতিক যিবিলাক কথা সেইবিলাক আমি একেলগে থাকি আগবঢ়াই নিব বিচাৰোঁ সেইকাৰণে আমি এই বৰপথাৰ নিচিনা জেগাৰ পৰা গৈ লাভলীনাই আজি পেৰিছৰ নিচিনা জেগাত দপদপাই থাকিবলৈ সক্ষম হৈছে আৰু আমি বিৰাট মানে সন্তোষ প্ৰকাশ কৰোঁ অসমৰ বিভিন্ন প্ৰান্তত বাদেই ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ যেতিয়া যাওঁ আমাক যেতিয়া তাত সোধে যে ক'ৰ পৰা আহিছে আমি তেতিয়া কওঁ যে আমি লাভলীনাৰ জন্ম জেগাৰ পৰা আহিছোঁ তেতিয়া আমাৰ প্ৰতি আচলতে তেওঁলোকৰ সেই ঠাইৰ নাগৰিকসকলৰ দৃষ্টিভংগীটো অলপ বেলেগ হৈ যায় আমি সাংঘাতিক ধৰণে প্ৰাউড ফিল কৰোঁ যে আমি লাভলীনাৰ জেগাৰ পৰা আহিছোঁ সেয়াই খেলৰ মৰ্যাদা সেয়াই খেলুৱৈ মৰ্যাদা আচলতে আমি তাক লৈ কেনেকৈ ধৰণে গৌৰৱ কৰিব পাৰোঁ সেইকাৰণে ভাবিছোঁ যে আমি এইবাৰ অসমে ভাবি থকা ভাৰতবৰ্ষৰ ভাবি থকা বিভিন্ন মানে ৰাইজে বিভিন্ন অনুষ্ঠানে আজি এখন নামঘৰত কি কৰিছে চাকি বন্তি জ্বলাইছে
মন্দিৰত কি কৰিছে পূজা অৰ্চনা চলিছে গোসাঁই ঘৰত মানুহে ব্যক্তিগতভাৱেও কি কৰিছে চাকি বন্তি জ্বলাইছে এটাই আশা যে ছোৱালীজনীয়ে আমাৰ এই ধনশিৰিৰ আমাৰ এই বৰপথাৰৰ ছোৱালীজনীয়ে এইবাৰ মানে পেৰিছৰ পৰা মানে সোণালী যিটো মানে মেডেল কঢ়িয়াই আনিবৰ কাৰণে সক্ষম হ'ব নিশ্চয় মই বিভিন্ন দল সংগঠন আছে আৰু বৰপথাৰত এটা বিশেষ মই এটা বৈশিষ্ট্য দেখিলোঁ যে আজি আমি পুৱাৰ ভাগত ইয়াত দেখিছিলোঁ সদৌ অসম ছাত্ৰ সন্থা বিজেপিৰ যুৱ মৰ্চা সকলোৱে একেলগে আহিছে ইয়াত সকলোৱে একেলগে খেল চাব খেলৰ ক্ষেত্ৰত কোনো ধৰণৰ তেওঁলোকৰ মাজত মতানৈক্য নাই লাভলীনাক লৈ সকলো এক বিবেকাদা আছে পুনৰ দাদা আপোনাৰ মাজত চেষ্টা কৰিম যিটো কথা তেওঁ ক'লে ৰাজু দাই যে ৰাজনৈতিক ক্ষেত্ৰ বেলেগ কিন্তু লাভলীনাৰ ক্ষেত্ৰত কিন্তু সকলো এক আচলতে কথাটো একেবাৰে সঁচা কথা যে বৰপথাৰ অঞ্চলত আমি এটা কথা নদী ক'ব পাৰোঁ বা গোটেই সমস্ত ধনশিৰি মহকুমাত আমি সংস্কৃতিৰ ক্ষেত্ৰত হওক বা আমাৰ খেলৰ ক্ষেত্ৰত হওক আমি সকলো এক ইয়াত কোনো দল সংগঠনৰ কথা নাই কোনো ৰাজনৈতিক দলৰ কথা নাই আমি সকলোৱে একেলগে আচলতে খেল উপভোগ কৰোঁ আমি সকলো সাংস্কৃতিক অনুষ্ঠানবিলাক সাধাৰণতে আমি একেলগে পাতোঁ ইয়াত যিখন কেন্দ্ৰীয় বিহু হয় আচলতে ইয়াত সকলো মানুহৰে আচলতে সহযোগ থাকে সকলো দল সংগঠন একেলগে হৈ আচলতে আমি অনুষ্ঠান যেনেকৈ অনুষ্ঠিত কৰোঁ একেদৰে আচলতে লাভলীনাৰ ক্ষেত্ৰতো আমি যোৱা বছৰৰ মানে লাভলীনাই যেতিয়া টকিঅ' অলিম্পিকত নিজৰ সুন্দৰ প্ৰদৰ্শন কৰি তেওঁ মেডেল আনিবলৈ সক্ষম হৈছিলে তেতিয়াও আচলতে আমি লাভলীনাক সকলোৱে আচলতে এইখন বৰপথাৰ হাইস্কুল ফিল্ডতে আমি সকলোৱে একেলগে তেওঁক সম্বৰ্ধনা জনাইছোঁ একেলগে তেওঁক অভিনন্দন জনাইছোঁ আচলতে আমি ক্ৰীড়াৰ ক্ষেত্ৰত বা সাংস্কৃতিক ক্ষেত্ৰত এইবিলাকত আমি এক আমাৰ ৰাজনৈতিক হয়তো মতাদৰ্শ সকলোৰে বেলেগ বেলেগ হ'ব পাৰে বা অন্যান্য দল সংগঠনৰ নিজৰ নিজৰ মতাদৰ্শ আদৰ্শ সম্পূৰ্ণ বেলেগ হ'ব পাৰে সেইটো এটা বেলেগ কথা কিন্তু আমি য'ত একতাৰে আচলতে আগবাঢ়িব লাগে আমি তাত একতাৰে আগবাঢ়োঁ আৰু সেয়া আচলতে লাভলীনাহঁতৰ ধৰণৰ কিছুমান খেলুৱৈ বা কিছুমান সংস্কৃতি কৰ্মী আচলতে আমাক এইবিলাক কৰিবলৈ উৎসাহিত কৰিছে এই লাভলীনাই চাওক আজি সাধাৰণ 12মুখীয়া লেখীয়া জেগাৰ পৰা গৈ লাভলীনাই আজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হ'ল আৰু প্ৰতিষ্ঠিত হৈ পেলাই আজি ধনশিৰি মহকুমাই হওক আচলতে বৰপথাৰে হওক বা সাধাৰণ 12মুখীয়া গাঁওখনকে হওক আজি বিশ্বৰ বুকুত উজ্বলাই তুলিছে আজি আমি নিজকে কৈ ভাল পাওঁ যে আমি লাভলীনাৰ জেগাৰ নীলোৎপল আপোনাক ধন্যবাদ জনাইছোঁ আপুনি লাইনতে থাকক পেৰিছ অলিম্পিকত ভাৰতীয় ছাত্ৰৰ লক্ষ্য সেনৰ অগ্ৰগতি গ্ৰুপ পৰ্যায়ত লক্ষ্য সেনে জয়লাভ কৰিছে ইণ্ডোনেছিয়াৰ ছাত্ৰক পৰাস্ত কৰিছে লক্ষ্য সেনে 2-0 পোনপটীয়া ছেটত লক্ষ্য সেনৰ জয়লাভ লক্ষ্য সেনৰ পুৰুষৰ বেডমিণ্টনৰ একক শাখা গ্ৰুপ পৰ্যায়ৰ খেল পুনৰ জনাইছোঁ এই মুহূৰ্তৰ ব্ৰেকিং নিউজ পেৰিছ অলিম্পিকত ভাৰতীয় ছাত্ৰৰ লক্ষ্য সেনৰ অগ্ৰগতি গ্ৰুপ পৰ্যায়ত লক্ষ্য সেনে কৰিছে জয়লাভ ইণ্ডোনেছিয়াৰ ছাত্ৰক পৰাস্ত কৰিছে লক্ষ্য সেনে 2-0 পোনপটীয়া ছেটত লক্ষ্য সেনৰ জয়লাভ লক্ষ্য সেনৰ পুৰুষৰ বেডমিণ্টনৰ একক শাখাৰ গ্ৰুপ পৰ্যায়ৰ খেল পেৰিছ অলিম্পিকত ভাৰতীয় ছাত্ৰৰ লক্ষ্য সেনৰ অগ্ৰগতি গ্ৰুপ পৰ্যায়ত লক্ষ্য সেনে কৰিছে জয়লাভ ইণ্ডোনেছিয়াৰ ছাত্ৰক পৰাস্ত কৰিছে লক্ষ্য সেনে 2-0 পোনপটীয়া ছেটত লক্ষ্য সেনে জয়লাভ কৰিছে লক্ষ্য সেনৰ পুৰুষৰ বেডমিণ্টনৰ একক শাখাৰ গ্ৰুপ পৰ্যায়ৰ খেল আৰু এই খেলত জয়লাভ কৰিছে লক্ষ্য সেনে পুনৰ জনাইছোঁ ভাল খবৰ এক ব্ৰেকিং নিউজ পেৰিছ অলিম্পিকত ভাৰতীয় ছাত্ৰৰ লক্ষ্য সেনে কৰিছে অগ্ৰগতি গ্ৰুপ পৰ্যায়ত লক্ষ্য সেনে কৰিছে জয়লাভ ইণ্ডোনেছিয়াৰ ছাত্ৰক পৰাস্ত কৰিছে লক্ষ্য সেনে 2-0 পোনপটীয়া ছেটত লক্ষ্য সেনে কৰিছে জয়লাভ লক্ষ্য সেনৰ পুৰুষৰ বেডমিণ্টনৰ একক শাখাৰ গ্ৰুপ পৰ্যায়ৰ খেল এই খেলত জয়লাভ কৰিছে লক্ষ্য সেনে পেৰিছৰ ইণ্ডিয়া হাউচত অলিম্পিকত পদক আজুৰিবলৈ সক্ষম হোৱা মনু ভাকৰে আৰু সৌৰভজিৎ সিঙক অভিনন্দন আৰু বিজয় উৎসৱ উদযাপন কৰা হয় ৰিলায়েন্স ফাউণ্ডেশ্যনৰ অধ্যক্ষ নীতা আম্বানীয়ে দুয়োগৰাকী খেলুৱৈক অভিবাদন জ্ঞাপন কৰে দুয়োগৰাকী খেলুৱৈক শুভেচ্ছা আৰু অভিবাদন জ্ঞাপন কৰি কয় যে ভাৰতীয় খেলুৱৈসকলে বিশ্ববাসীৰ সন্মুখত দেশবাসীক গৌৰৱান্বিত কৰিছে অলিম্পিকৰ অন্য ইভেণ্টত অংশগ্ৰহণ কৰিবলগীয়া খেলুৱৈসকলকো শুভেচ্ছা জ্ঞাপন কৰিছে নীতা আম্বানীয়ে পেৰিছৰ ইণ্ডিয়া হাউচত অলিম্পিকত পদক আজুৰিবলৈ সক্ষম হোৱা মনু ভাকেৰ আৰু সৌৰভজিৎ সিঙক অভিনন্দন আৰু বিজয় উৎসৱ উদযাপন কৰা হৈছে ৰিলায়েন্স ফাউণ্ডেশ্যনৰ অধ্যক্ষ নীতা আম্বানীয়ে দুয়োগৰাকী খেলুৱৈকে অভিবাদন জ্ঞাপন কৰে দুয়োগৰাকী খেলুৱৈক শুভেচ্ছা আৰু অভিবাদন জ্ঞাপন কৰি কয় যে ভাৰতীয় খেলুৱৈসকলে বিশ্ববাসীৰ সন্মুখত দেশবাসীক গৌৰৱান্বিত কৰিছে অলিম্পিকৰ অন্য ইভেণ্টত অংশগ্ৰহণ কৰিবলগীয়া খেলুৱৈসকলকো শুভেচ্ছা জ্ঞাপন কৰিছে নীতা আম্বানীয়ে খবৰ আৰু আছে কিন্তু তাৰ আগতে এটা সৰু বিৰতি
এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল ঘৰত কাৰেণ্ট থাকে যদিও কম ভল্টেজৰ বাবে গাঁওবাসীয়ে চলাব নোৱাৰে বৈদ্যুতিক ফেন ভল্টেজ সম্পূৰ্ণ কম যাৰ ফলত আমাৰ ল'ৰা ছোৱালীয়ে পঢ়িব পৰা নাই ফেন চেন চলাব পৰা নাই আজি মানুহখিনিয়ে ৰিফ্ৰিজাৰেটৰ হওক বা টিভি হওক ভাল ধৰণে চলাব পৰা নাই এনেকুৱাৰ ফলত আমাৰ তাৰমানে ইলেক্ট্ৰিকেল সামগ্ৰীবিলাকো নষ্ট হৈছে বিশ্বনাথৰ পৰা দুহাৰ হাজৰিকা আৰু ৰঙাপৰাৰ পৰা ধনেশ্বৰ কলিতা নিউজ 18 অসম নৰ্থ ইষ্ট এখন যুদ্ধ যিখন যুদ্ধ আৰম্ভ হৈছিল ফেব্ৰুৱাৰী 2022 চনত আজিৰ তাৰিখত সেই যুদ্ধখনে 885 দিনত ভৰি দিলে যুদ্ধৰ পৰিসম এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল শদিয়াত অপহৃত কিশোৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে অৰুণাচলৰ কালিখোলা নামৰ ঠাইত উদ্ধাৰ হৈছে 12 বছৰীয়া ৰোহিত বাহাদুৰ চেত্ৰীৰ মৃতদেহ অপহৰণ হোৱা স্থানৰ পৰা প্ৰায় 800 মিটাৰ দূৰত গাঁতত পুতি থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিছে মৃতদেহটো মঙলবাৰে গ্ৰেপ্তাৰ কৰা অপহৰণকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি পুৱতি নিশা গাঁতৰ পৰা খান্দি উলিয়ালে ছাত্ৰজনৰ মৃতদেহ অপহৰণ কৰাৰ দিনাই কিশোৰটিক হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে উল্লেখ্য যে 22 জুলাইত অপহৰণ কৰিছিল শদিয়া সোণপুৰা উদয়পুৰ গাঁৱৰ নৰ বাহাদুৰ চেত্ৰী নামৰ লোকজনৰ 12 বছৰীয়া পুত্ৰক অপহৰণ কৰি মুক্তিপণ হিচাপে 25 লাখ টকা দাবী কৰিছিল অপহৰণকাৰীয়ে অৰুণাচলৰ 28 মাইল নামৰ ঠাইত সংঘটিত হৈছিল অপহৰণকাণ্ড বিদ্যালয়ৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাতে কিশোৰজনক অপহৰণ কৰিছিল দুৰ্বৃত্তই শদিয়াৰ 12 বছৰীয়া কিশোৰক হত্যা কেন্দ্ৰ কৰি অসম অৰুণাচল সীমান্তত এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে অৰুণাচলৰ ডিগাৰুত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ লগতে স্থানীয় লোকসকলে হত্যাকাৰীক ফাঁচীৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে অৰুণাচল গোৰ্খা এছ'চিয়েশ্যনৰ সহযোগত আজি ডিগাৰু ঘাটৰ যি পথ অৱৰোধ কাৰ্যসূচী আমি কৰিছোঁ কিয়নো আমাৰ ছাত্ৰ যোৱা 22 তাৰিখ জুলাই দিনাখন আমাৰ ছাত্ৰ অপহৰণ কৰি লৈ যায় দুষ্কৃতিকাৰী দুজনে সেই দুষ্কৃতিকাৰী দুজনে লৈ যোৱাৰ ফলত 8 দিন উকলি যোৱাৰ পাছতো অৰুণাচল প্ৰশাসনে উলিয়াব নোৱাৰা সন্ধান সেইবাবে আমি যোৱাকালি আমি এটা প্ৰতিবাদী কাৰ্যসূচী ৰাখিছিলোঁ থানা ঘেৰাও কাৰ্যসূচী সেই থানা ঘেৰাও কাৰ্যসূচী ৰখাৰ পাছতহে যোৱাকালি আমি গম পাইছোঁ ছাত্ৰজনৰ মৃত্যুদেহ উদ্ধাৰ হৈছে ৰাতিপুৱা আজি আমাৰ যি ছাত্ৰজন আছে ছাত্ৰজনৰ যি দুখী তেওঁলোকে যাৰ বাবে মৃত্যুবৰণ কৰি তেওঁলোকক উচিত শাস্তি ফাৰ্ষ্ট ট্ৰেক আদালতত ৰাখি তেওঁলোকক ফাঁচি প্ৰদান কৰিব লাগে লগতে আমাৰ যি ছাত্ৰগৰাকীৰ মৃত্যু ঘটিলে সেই মৃত্যু ঘটাৰ পৰিবাৰক এককালীনভাৱে 50 লাখ টকা অতি সোনকালে সংগ্ৰাম আগবঢ়াবলৈ অন্যথা আমি জংগী আন্দোলন ইয়াতকৈ ভয়াৱহ আন্দোলন বাধ্য হ'ম আমি ফোনযোগে সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক ৰীনা কাকতি গগৈৰ সৈতে ৰীনা আপোনাৰ পৰা জানিব বিচাৰিছোঁ অতি দুখৰ কথা মৰম লগা এটি কণমানি ছাত্ৰক অতি নিশংসভাৱে অপহৰণ কৰি হত্যা কৰা হৈছে আৰু তাৰ পিছতে এনেদৰে প্ৰতিবাদ মুখৰ হৈ পৰিছে অঞ্চলবাসী হয় প্ৰিয়ংকা অতি মৰ্মান্তিক এক দুখ লগা ঘটনা যেটো যোৱা 22 জুলাই তাৰিখে শদিয়াৰ 12 বছৰীয়া অপহৃত ছাত্ৰৰ খননী ঘটনাৰ পিছতে অপহৃত ছাত্ৰৰ মৃত্যু কেন্দ্ৰ কৰি ইতিমধ্যে অসম অৰুণাচল সীমান্তত এতিয়া এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে মৃত ছাত্ৰ ৰোহিত বাহাদুৰ চেত্ৰীৰ মৃতদেহ যেটো অৰুণাচলৰ কালিখোৱা নামৰ স্থানৰ পৰা উদ্ধাৰৰ পিছতে এতিয়া শদিয়াৰ নিজ গৃহৰ স্থানীয় গাঁওবাসীৰ লগতে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই ইতিমধ্যে দেখা গৈছে অৰুণাচলৰ ডিগাৰুত উপস্থিত এক ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু শদিয়াৰ কিশোৰ অপহৰণ কৰি হত্যা কৰাৰ কেন্দ্ৰ কৰি এনেদৰে অৰুণাচল প্ৰদেশৰ জিয়া গেটত এই উত্তাল প্ৰতিবাদ আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে
অসম আৰু অৰুণাচলৰ গোৰ্খা ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে শ শ পুৰুষ মহিলা ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে আৰু অৰুণাচলৰ পৰা অসমৰ দিশে অহা শ শ বাহন ইতিমধ্যে যিহেতু আবদ্ধ হৈ পৰিছে আৰু দোষীক উচিত শাস্তি প্ৰদান লগতে দোষীক ফাঁচি দিয়াৰ দাবী জনাইছে প্ৰতিবাদকাৰীয়ে দুৰ্ভগীয় পৰিয়ালটোক 50 লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰো দাবী জনাইছে এই উক্ত প্ৰতিবাদকাৰীসকলে আৰু উক্ত ঘটনাক লৈ ইতিমধ্যে সেই উক্ত অঞ্চলটোত এক চাঞ্চল্য বিৰাজ কৰাৰ শোকৰ ছাপ বিৰাজ কৰিছে প্ৰিয়ংকা হয় ৰীনা কাকতি ধন্যবাদ জনাইছো এই মুহূৰ্তত আপোনাক